অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে। নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ। কোনোবাই 2-3 বাৰ হয়, সেইটো বেলেগ কথা। কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ, আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে, আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীও পেঞ্চন বৃদ্ধি কৰিব লাগে, আৰু অসম চৰকাৰে অন্যান্য মানুহৰ ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়। তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নোবোৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছোঁ। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই। দৰমহা লোৱা কথাটোৱে আচলতে বিসদৃশ। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ। ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি, আৰু তাকো বানপানীৰ সময়ত, তাকো যি সময়ত আন সকলো কৰ্মচাৰীক আমি পেঞ্চনটো নাইকিয়া কৰি দিছোঁ, সেই সময়ত আকৌ আমাৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱাটো নিশ্চিতভাৱে জনগণ বিৰোধী সিদ্ধান্ত, নিশ্চিতভাৱে অনৈতিক সিদ্ধান্ত, নিশ্চিতভাৱে এইটো মানি ল'ব পৰা সিদ্ধান্ত নহয়। আৰু সেইকাৰণে আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা, মন্ত্ৰীসকলৰ দৰমহা আৰু স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিধায়ক হিচাপে অসম বিধানসভাতো ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব। এই কথাও অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ।